অসম গ্ৰন্থমেলাত লেখিকা মনীষা শৰ্মাৰ গ্ৰন্থৰ ব্যাপক সমাদৰ। নমস্কাৰ, মই মনীষা শৰ্মা। মনীষা শৰ্মাৰ গ্ৰন্থ বিচাৰি বিপণীত পঢ়ুৱৈ ভিৰ। গুৱাহাটীত চলি থকা অসম গ্ৰন্থমেলাত বিশিষ্ট লেখিকা মনীষা শৰ্মাৰ গ্ৰন্থই ব্যাপক সমাদৰ লাভ কৰিছে। গ্ৰন্থমেলাৰ প্ৰতিখন বিপণীতে মনীষা শৰ্মাৰ গ্ৰন্থ বিচাৰি ফুৰিছে পঢ়ুৱৈয়ে। গ্ৰন্থমেলাৰ বিপণীৰ পৰা জানিব পৰা মতে লেখিকাগৰাকীৰ প্ৰায়বোৰ গ্ৰন্থৰ বিক্ৰী অতি সন্তোষজনক। বিশেষকৈ বনলতা প্ৰকাশনৰ প্ৰকাশিত বজ্ৰভূমি বৈভৱ, তেজে ধোৱা কলিজাৰ উচুপনি, হাতী আৰু ফান্দি, ৰেখা প্ৰকাশনৰ চনকাৰ ৰোড, নিষিদ্ধ দুৱাৰ, জীৱনৰ আকুৱা পকোৱা আলিয়েদি, ভেম, বনফুল প্ৰকাশনৰ কথোপকথন, মনচিয়াখী ৰং আদি গোটেই কেইখন গ্ৰন্থমেলাত পঢ়ুৱৈৰ সমাদৰ লাভ কৰে বুলি প্ৰকাশনৰ পৰা জানিবলৈ পোৱা গৈছে। মনীষা শৰ্মাৰ এই গ্ৰন্থসমূহ নলবাৰী ৰাস মহোৎসৱৰ গ্ৰন্থমেলাৰ লগতে আন গ্ৰন্থমেলাতো সমানেই সমাদৰ লাভ কৰিছিল। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম।